আন এজন ষ্টুডেণ্টে পঠোৱা আন এটা কুৱেশ্যন তোমালোকলৈ লৈ আহিছোঁ আৰু কুৱেশ্যনটো হ'ল চেপ্টাৰ নাম্বাৰ 5ৰ এটা কুৱেশ্যন কুৱেশ্যনটো তেনেই এটা সিম্পল কুৱেশ্যন হয় কিন্তু এনেকুৱা পেটাৰ্ণত যেতিয়া কুৱেশ্যনবিলাক সোধা যায় তেতিয়া তোমালোকে হয়তো ইনেই অকণমান ভয় খোৱা বা ইনেই অকণমান নাৰ্ভাছ ফিল কৰা কুৱেশ্যনটোৰ আনচাৰ কৰিবলৈ যাওঁতে মোৰ কুৱেশ্যনটো পঢ়ি তেনেকুৱাহে লাগিছে ডবাৰিনাৰ ট্ৰায়াডৰ ওপৰত সোধা এটা কুৱেশ্যনটোৱে কৈছে যে ট্ৰায়াড এটাত থকা তিনিওটা মৌলৰ মাজত পাৰমাণৱিক ভৰৰ ব্যৱধান একেই থাকে উক্তিটো হেতু দিছে আমাক উক্তি এ কৈছে যে ট্ৰায়াড এটাত থকা তিনিওটা মৌলৰ মাজত পাৰমাণৱিক ভৰৰ ব্যৱধান একেই থাকে এটো শুদ্ধ নেকি পাৰমাণৱিক ভৰৰ ব্যৱধান একেই থাকে জানো এনেকৈ এটা গ্ৰুপত থকা এই মৌলবিলাকৰ ইটোৰ পৰা ইটোলৈ সমান ব্যৱধান থাকে জানো তেনেকুৱা কোনো কথাটো আমাক কোৱা নাই আৰু এইকেইটাৰ যদি ভৰকেইটা তোমালোকে চোৱাও দেখিবা যে তাত সমান ভৰৰ ব্যৱধান নাথাকে বুজিছানে এতিয়া নেক্সট আমাক যুক্তিটোৱে কি কৈছে যে ট্ৰায়াড এটা তিনিওটা মৌলৰ ধৰ্মসমূহ একে হেতু হয় নেকি হেতু হয় আমি যদি চাও লিথিয়াম সোডিয়াম পটাছিয়াম আটাইকেইটাৰ কি হয় ভ্যালেন্সি 1 হয় আৰু হিহঁতৰ ধৰ্ম একে হয় আমি পিছলৈ যদি এতিয়া মডাৰ্ন পিৰিয়ডিক টেবুলখনত চাও বা আধুনিক পৰ্যায়বৃত্ত তালিকাখনত চাও তেতিয়াও দেখিবা যে হিহঁতি এই ট্ৰেন্ডটোতে আছে হিহঁতি প্ৰথম বৰ্গৰ অন্তৰ্ভুক্ত হয় তেনেকৈ আমি যদি ইহঁত কেইটাকো চাও ক্যালসিয়াম ষ্ট্ৰনচিয়াম বেৰিয়াম তেতিয়াও সেই একে ধৰণৰ মিল তোমালোকে দেখিবলৈ পাবা দেন তুমি এই কেইটাক যদি চোৱা ক্লোৰিন ব্ৰোমিন আয়োডিন এই কেইটা হল হেলোজেন 17 নম্বৰ বৰ্গৰ অন্তৰ্ভুক্ত ইহঁতৰো যোজ্যতা 1 আৰু ইহঁতৰো কি হয় ৰাসায়নিক ধৰ্মবোৰ একেই হয় তাৰ মানে এই যেটো আমাক যুক্তিটো দি থৈছে যে ট্ৰায়াড এটা তিনিওটা মৌলৰ ধৰ্মসমূহ একে হেতু শুদ্ধ যুক্তিটো শুদ্ধ এ যেটো উক্তি হেতু ভুল কিন্তু এই ট্ৰায়াড এটাত থকা তিনিওটা মৌলৰ ধৰ্মসমূহ একেই বুলি আমাক যেটো যুক্তি দিয়া আছে হেতু শুদ্ধ গতিকে ইয়াত কি হ'ব এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু যুক্তিটোৱে উক্তিৰ সঠিক আৰু শুদ্ধ ব্যাখ্যা কৰে এটোটো নহয় অপচন এটো হ'ব নোৱাৰে অপচন বি এ আৰু আৰ দুয়োটাই শুদ্ধ এটোও নহয় সি উক্তিটো শুদ্ধ আৰু যুক্তিটো ভুল এটো নহয় ডি উক্তিটো ভুল কিন্তু যুক্তিটো শুদ্ধ হেতু হয় গতিকে ইয়াত অপচন ডি টো হ'ব তোমালোকৰ কাৰেক্ট আনসাৰ